ভাজি খাব দেই এয়া খাব লৈছোঁ আজি দুপৰীয়াৰ ভাত সাজ। আজি দুপৰীয়াৰ ভাতত আছিলে আমাৰ ফুলকবি আলু সৈতে ভাজি, লগতে আছিলে কাচকলৰ ভাজি আৰু মায়ে বনাইছিলে খুতৰা শাক মাছৰ মূৰেৰে থুপথুপীয়া নিচিনাকৈ, আৰু মই বনালোঁ সৰিয়হ আৰু মাছৰ জোল, আৰু বাকী সকলো মায়ে বনাইছে। আৰু আমাৰ দুগুৰ ইয়াত আহি এটা অভ্যাস যে ইমান ভাল হৈছে, আগতে সেউজীয়া শাক তাই নাখাইছিলে, কিন্তু ইয়াত আহি এই 3 দিন ধৰি মায়ে মানে ওচৰৰ পৰাই শাক তুলি আনে, মানে খুতৰা শাকটো দুগুই খাবলৈ যে ইমানেই ভাল পায়। আজিকালি চব্জিও নালাগে, মানে অকল খুতৰা শাক লাগে, আৰু খুতৰা শাকেৰে তাই ধুনীয়াকৈ ভাতখিনি খায়। আৰু দুগুৰ লগত ভাত খাব বহিলে মোৰ এটাই বেয়া পাওঁ যে ভাতখিনি ঠাণ্ডা হৈ যায়, আৰু মই সদায় গৰম ভাত খাই ভাল পাওঁ, আৰু দুগুক খুৱাওঁতে মই খাবলৈ ৰৈ যাওঁ, লগতে মোৰ ভাতখিনি ঠাণ্ডা হয়, পিছত মোৰ খাবলৈ ভাল নলগা হয়। কিন্তু তথাপিও আৰু দুগুৰ লগত খোৱাৰ আমেজটো লৈ আছোঁ আৰু এনেকেই। আৰু তাইক খোৱা বোৱা হ'ল, খোৱা বোৱা হোৱাৰ পিছতে আমি সন্ধিয়া তাইক শুৱাই থৈ দিলোঁ। শুৱাই থৈ এয়া আমি ঘৰতে ফেচিয়েল কৰা আৰম্ভ কৰিছোঁ। মানে তাই শিকি আছে যিহেতু, মেকআপৰ কৰ্চটোতো ভণ্টিৰ কমপ্লিট হৈছে, এতিয়া তাই বাকী বিউটিচিয়ান কৰ্চটো কমপ্লিট কৰি আছে, সেয়েহে আজি মোৰ ওপৰত ফেচিয়েলৰ প্ৰেক্টিচ কৰিলে। আজিলৈ আহিছোঁ দেই, বা